Hello my dear students and friends. আজিৰ এই ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ইংৰাজী ব্যাকৰণৰ এক গুৰুত্বপূৰ্ণ বিষয় যাৰ নাম হৈছে পাৰ্টস অফ স্পিচ। আসলতে পাৰ্টস অফ স্পিচ কেই প্ৰকাৰৰ, 8 প্ৰকাৰৰ নে 9 প্ৰকাৰৰ, এই কথাটো যদি কাৰোবাক সোধা যায় তে দেৰি নকৰি পটককৈ এনসাৰটো দি দিব যে পাৰ্টস অফ স্পিচ 8 প্ৰকাৰৰ। আসলতে পাৰ্টস অফ স্পিচ 8 প্ৰকাৰৰ নে? মই যদি উত্তৰটো দিওঁ যে পাৰ্টস অফ স্পিচ 8 প্ৰকাৰৰ নহয়, তেনেহ'লে প্ৰশ্নটো হ'ব যে তেনেহ'লে পাৰ্টস অফ স্পিচ কেই প্ৰকাৰ? মোৰ উত্তৰটো হ'ব পাৰ্টস অফ স্পিচ 9 প্ৰকাৰৰ। কিয়নো এই পাৰ্টস অফ স্পিচৰ আৰু এটা অংগ হৈছে স্পিচৰ আৰু এটা অংগ হৈছে ডিটাৰমিনাৰ্ছ, যাক এতিয়ালৈকে আমি কোনো স্পিচত যোগ কৰা নাছিলোঁ। আসলতে ডিটাৰমিনাৰ্ছটো স্পিচৰ এটা অংগ হয়, এটা পাৰ্টছ হয়। তো আজিৰ পৰা সকলোৱে মনত ৰাখিবা যে পাৰ্টস অফ স্পিচ 8 প্ৰকাৰৰ নহয়। পাৰ্টস অফ স্পিচ 8 প্ৰকাৰৰ নহয়। তেনেহ'লে পাৰ্টস অফ স্পিচ কেই প্ৰকাৰৰ হ'ব? পাৰ্টস অফ স্পিচ আজিৰ পৰা মনত ৰাখিবা 9 প্ৰকাৰৰ। কি তেনেহ'লে? ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ৰাখিবা। পাৰ্টস অফ স্পিচৰ 9টা অংগ হয়। এই 9টা হ'ল, এটা হ'ল নাউন, এটা হ'ল প্ৰনাউন, এটা হ'ল এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংশ্যন, ইণ্টাৰজেকশ্যন আৰু ডিটাৰমিনাৰ। এই ডিটাৰমিনাৰটোক যোগ কৰি কেনে আমাৰ স্পিচৰ পাৰ্টছ হয় 9টা, আৰু আচলতেও 9টাই হয় পাৰ্টস অফ স্পিচ। তো আজিৰ পৰা সকলোৱে মনত ৰাখিবা এইটো কথা, আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ এই কথাটো শ্বেয়াৰ কৰিবা।